নমস্কাৰ। আজি এটা বিশেষ দিন আচলতে, আৰু এয়া দেখিছে নহয়, এয়া তুলসী আৰু দুবৰি ঘৰৰে হয়। আমাৰ বহুত ধুনীয়া হৈ আছে দুবৰিখিনি আচলতে, আৰু এইখিনি সকলোখিনি যা যোগাৰ কৰা হৈছে। আৰু আজি বিশেষ দিনটো হৈছে মানে আমাৰ বছৰেকীয়া যিভাগ সত্যনাৰায়ণ পূজা, আজি এই দিনটোতে আমি পাতিবলৈ লৈছোঁ। আৰু আজি হৈছে 22 জানুৱাৰী, আৰু সেই মানে বিশেষ দিনটো চাই পেলাই বছৰেকীয়া কৰ্মভাগী কৰি দিবলৈ আয়োজন কৰা হৈছে। আৰু এয়া দেও আহি পালেহি। তেওঁ গোটেইখিনি, আমিতো বাকী সকলোবিলাক যোগাৰ কৰি ৰাখিছিলোঁ, আৰু তেওঁ এতিয়া ধুনীয়াকৈ শৰাই সজাই ল'ব লৈছে। আৰু গোটেইখিনি সজাই পৰাই লৈছে, আৰু বাকী আপোনালোকক দেখাই থাকিম। আৰু এই বছৰেকীয়া পূজা ভাগি আচলতে মানে হৈ নোযোৱালৈকে কিবা মনবোৰ গধুৰ নিচিনা লাগি থাকে। আৰু এইখিনিতে আপোনালোক সকলোকে মই স্বপ্নাই সুপ্ৰভাত জনালোঁ। লগতে মোৰ স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম কৰিলোঁ। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰিলোঁ। আৰু এয়া আমি গোটেইখিনি যা যোগাৰ দিয়ক মানে কৰি দি আছোঁ। আৰু লগতে এয়া তেওঁ এতিয়া বৰণ দিব সময় হ'ল, এয়া মানুহজনে বৰণ দিছে। আৰু এনেকৈয়ে আজি পূজা ভাগ আপোনালোকৰ ওচৰলৈও মানে অকণমান ভিডিঅ' সহকাৰে আগবঢ়াই লৈ আহিছোঁ। আৰু ল'ৰাটোক কৰিবলৈ দিছিলোঁ, সি এনেকৈয়ে কৰি থৈছে। আৰু মইতো কামে কাজে লাগি আছোঁ, তেনেকৈ সময় পোৱা নাই। আৰু লগতে আপোনালোকেও এই যিখিনি মানে বেমাৰ আজাৰ আছিল বা কিবা এটা বিপদ আপদৰ আগজাননী আছিল, সেইখিনি আজি এই পূজা ভাগিতে আপোনালোকৰো সকলোবিলাক ভাল হওক, আৰু লগতে বেমাৰ আজাৰখিনিও দূৰ হওক। আৰু আজি আমাৰ বছৰেকীয়া এই পূজা ভাগিত আচলতে মনত বহুতখিনি নতুন মানে এটা সংকল্প কৰা হয় আচলতে, বছৰটো ভালে ভালে হওক, এনেকৈ মানে আগৰ বছৰটোতকৈ যাতে এই বছৰটো আৰু ভালকৈ পাৰ হওক, প্ৰতিটো দিনেই এটা মানে ভাল দিন হিচাপে পাৰ হওক। আৰু যিখিনি বেমাৰ আজাৰ আছিল সকলোখিনি দূৰ হৈ এটা নতুন দিনৰ শুভাৰম্ভ হওক, এই আশাৰে আচলতে বহুত মনত আশা লৈ পেলাই এই পূজা ভাগ, আৰু এই পূজা ভাগ বহুত মানি হয়। আমি প্ৰত্যেক বছৰে কৰোঁ এই ভাগ। আচলতে আগতে আমাৰ মোৰ শাহুৰৰ ঘৰত এই কৰ্মভাগী কৰা হৈছিলে। তাৰপৰা শহুৰ দেউতা ঢুকোৱাৰ পিছতে এয়া পূজা ভাগ বছৰেকীয়া হিচাপে আমাক কৰিবলৈ দিয়ে, সেইকাৰণে আমিয়ে কৰোঁ। আৰু এয়া সকলোবিলাক আপোনালোকক দেখুৱাই দিছোঁ আচলতে। আৰু লগতে আপোনালোকে আচলতে পূজা ভাগত মানুহে বহুত ভয় কৰে, কিন্তু ভয় কৰিবলগীয়া একো নাই। নিয়ম নীতি মানি চলিলে সকলোবিলাক ভাল হয়। আৰু এয়া আপোনালোকেও সেৱা লওক। যিসকলে য'ৰ পৰাই আপোনালোকে চাই আছে, ওচৰৰ হওক দূৰৰ হওক, য'ৰ পৰাই আপোনালোকে এই ভিডিঅ'টো চাই আছে, আপোনালোকেও আঁতৰৰ পৰা সেৱা ল'ব। আপোনালোকৰ মনোবাঞ্ছা সকলো পূৰা হ'ব। আৰু লগতে প্ৰসাদ কৰিছিলোঁ, আৰু জলপানৰ ব্যৱস্থা কৰা হৈছিলে। ইমানেই আছিলে।